বিছনাৰ ভাড়া 100 কি কামৰ কাৰণে বাকি 500 কেবল যাও না প্ৰথমতে চাওক এই দৃশ্য বিভিন্ন ফ্লেভাৰেৰে ভৰি পৰিছে টেবুল আপুনি হয়তো ভাবিছে এয়া কি ৰব প্ৰতিবেদনত সকলো কোৱা যাব দৃশ্য দেখিলেই নহয় এয়া জয়গুৰু শংকৰ নামৰ এখন ধাবাৰ দৃশ্য ধাবাখনত একো নাই খাবলৈ একোৱেই নাই কেৱল মাথো আছে প্ৰতিটো কোঠাতে এখনকৈ কাঠৰ বিছনা বেলেগ একো কাম নাই আছে মাথো হেতু কাম এইজনলৈ মন কৰক এওঁ ধাবাৰ মেনেজাৰ কেমেৰা দেখি মুখ ঢাকিছে মুঠতে লাজ লাগিছে টেবুলত বহি কলম কাগজ লৈ 500,000ৰ হিচাপ নিকাচ কৰে এই ধুৰন্ধৰজনে এইদৰে চলাই আহিছে সুন্দৰী যুৱতী মহিলাৰ দেহ ব্যৱসায় ধাবাখনত একো খোৱা বস্তু নাই ধাবাখনৰ পৰা উদ্ধাৰ কেৱল ৰং বিৰংগনী পেকেট বিছনাৰ ভাড়া 100 টকা দিলেই বাকি 500,000 কিন্তু নচলিল ধাবাখনত চলা কুকৰ্ম 6 মাহ পিছতে ধৰা পৰিল তাৰ পিছত দৃশ্য এয়া বেলেগ কামটো নাই আকৌ সেইটো কামৰ কাৰণে কি কামৰ কাৰণে ক'ত কেবিনত কৰা না তাই কেবিনত যাও না মানে কি এটা কামৰ কাৰণে তুই আছ বেলেগ কামটো নাই আকৌ বেলেগটো নাই কিমান পাৱা দে কিমান হয় ইফালে মেনেজাৰে হাতজোৰ কৰি অনুৰোধ কৰিলে দাদা আজিৰ পৰা ভুল নকৰো এবাৰ ক্ষমা কৰি দিয়ক কিহৰ কাৰণে কি কামৰ কাৰণে বাচ্চা নকওগে কি কামৰ কাৰণে বাচ্চা একবাৰ চান্স দি মোক ভালৰ কাৰণে আজিৰ পৰা যি মোক তই ভাল হবি কালি পৰা যি লাজ লাগিছে গোপন ঠাইত নহয় গাঁৱে ভূঞে চলে এই কুকৰ্ম হয় বৰ্তমান সময়ত এইদৰে বহুতো ঠাইত নাৰী দেশৰ ৰমৰমীয়া ব্যৱসায় চলে ঠিক এইদৰে ৰঙিয়াল কমলপুৰৰ পুথিমাৰীত নাৰী দেশৰ ব্যৱসায় চলিছিল তাৰ পিছত ঘাটি উৎখাত জানিব পৰা মতে ৰঙিয়াৰ জয়গুৰু শংকৰ নামৰ ধাবাখনত চলি আহিছিল দেহ ব্যৱসায় স্থানীয় ৰাইজৰ তৎপৰতাত এই দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰা হ'ল উল্লেখ্য যে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় কৰা এই ঘাটিসমূহৰ ওপৰত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পিছত হ'ব লক্ষণীয় ব্যুৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ